So guys, গাড়ী আমাৰ হৈ গ'ল ৰেডি। এইখন আপোনাৰ গাড়ী, আপোনাৰ ফ্ৰণ্ট টু বেক আপোনালোকক বাৰু ভালকে এটা ৱাক এৰাউণ্ড ভিডিঅ' দেখাম। গোটেইখিনি আপোনালোকক প্ৰাইচ, কষ্ট, এভৰিথিং আপোনালোকক কম। বাট ষ্টিল আপোনালোকে বৰ্তমানৰ লুকটো চাই লওক। গাড়ীখন বহুত ধুনীয়া লাগি আছে। আৰু জাষ্ট আমি ফ্ৰণ্ট মাডগাৰ্ডটো পোৱা নাই। মাডগাৰ্ডটো পালে আমি গাড়ীখন ৰেডি হৈ যাব পুৰাপুৰি। বৰ্তমানৰ কাৰণে এটা টেষ্ট ৰাইডত মই গাড়ীখন ওলাব লৈ গৈ আছোঁ। So guys, till then চাই থাকক মিৰ্জাৰ ফুটপ্ৰিণ্ট। লাহে লাহে এটা দুটাকৈ গোটেইখিনি বস্তু হৈ গৈ আছে সম্পূৰ্ণ। এইটো আজি মিটাৰটো লাগি গ'ল, দেখা দিছোঁ। ত' আলেকজেণ্ডাৰৰ মিটাৰ হয়। আৰু এইটো হৈছে লক ছেট, যোনটো মই আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ। জেনুইন মিণ্ডা কোম্পানীৰ হয়। আৰু দেখা পাইছে ৱায়াৰিংছ এণ্ড অল আপোনালোকৰ গোটেইখিনি ফুটৰেষ্ট বেগ গোটেইখিনি লাগি গৈছে। এই বস্তুখন মই ফাটি আছিলে, পোৱা নাছিলোঁ, সেইটো পাই গ'লোঁ। এতিয়া জাষ্ট ফ্ৰণ্ট মাডগাৰ্ডটো অকণমান প্ৰব্লেম হৈ আছে। ফ্ৰণ্ট মাডগাৰ্ডটো আপোনালোকক এইকেইদিনৰ ভিতৰতে দেখাই দিম। এইটো বেটাৰী আজি ফিটিং হৈ গৈছে। তাৰ আগতে মই আপোনালোকক আপ টু ডেট দি দিম বাৰু, কি এতিয়া নতুনকৈ আকৌ কি ইনষ্টল হৈ আছে গাড়ীখন। আমাৰ ফ্ৰেমটো প্লাছ আজিলৈ হেডলাইট ফিটিং হৈ গ'ল, ইণ্ডিকেটাৰ ফিটিং হৈ গ'ল। আগৰ মাডগাৰ্ডখন পালে নাই? নাপালে? সেইখনে দিয়ে নেকি? পিছে কি কৰিম পুৰণা গাড়ীৰ পৰা? So guys, বহুত দিনৰ ৱেইট ফাইনেলি অভাৰ হ'ব গৈ আছে। ষ্টাৰ্ট কৰি কেনেকুৱা লাগছে? ৱাহ, নাইচ নাইচ, একদম নিউ, ব্ৰেণ্ড নিউ নে? ব্ৰেণ্ড নিউ। বহুত মৰমত বনাইছো মা। 14 বছৰ পুৰণা সপোন মোৰ। নানাৰো আছিল, কণ্টিনিউ কৰিলো আৰু লিগেচিটো।